আঘাৰী স্বেচ্ছাসেৱী সংগঠন ছ'চাইটি ফৰ এনভাইৰনমেণ্টেল এডুকেশ্যন অফ নৰ্থ ইষ্ট চমুকৈ চিনেৰ উদ্যোগত গুৱাহাটীৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশিক পৰিষদৰ সহযোগত আজি গোলাঘাটৰ চানমাৰী হাইস্কুলত এক প্ৰদৰ্শনী অনুষ্ঠিত হয়। পেলনীয়া দ্ৰব্যৰ পৰা ব্যৱহাৰযোগ্য সামগ্ৰী প্ৰস্তুত আৰু কেঁচুসাৰৰ পৰা ফচল উৎপাদনৰ এই প্ৰদৰ্শনীৰ আৰম্ভণিতে চানমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক অনুপ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰকাশ শৰ্মাক সম্বৰ্ধনা জনোৱাৰ পিছত প্ৰদৰ্শনীৰ দ্বাৰ ফিটা কাটি উদ্বোধন কৰে অনুপ শৰ্মাই। প্ৰতিটো ইক' ক্লাবত শিক্ষকসহ 5 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰদৰ্শনীত 35খন বিদ্যালয়ে অংশগ্ৰহণ কৰে। চিনেৰ সাধাৰণ সম্পাদক ইমদাদ আলীয়ে পৰিচালনা কৰা এই কাৰ্যসূচীত সংগঠনটোৰ মুখ্য সম্পাদক চক্ৰপাণী শৰ্মা, মুখ্য সমন্বয়ক পুলক ফুকন আৰু অংশগ্ৰহণকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। নিৰীক্ষক হিচাপে দায়িত্ব পালন কৰে ডক্টৰ মৃদুল চেতিয়া, ডক্টৰ ভাস্কৰ জ্যোতি বৰুৱা আৰু ডক্টৰ ৰৌচন শৰ্মাই। প্ৰতিযোগিতাত বিজয়ী ইক' ক্লাব 3টা দল ক্ৰমে প্ৰথম বিজেতা চানমাৰী হাইস্কুল, দ্বিতীয় বিজেতা আদৰ্শ হাইস্কুল আৰু তৃতীয় বিজেতা ফৰকাটিং হাইস্কুল। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট, নিউজ 24 অসম। চানমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ে এখনি প্ৰদৰ্শনী আয়োজন কৰা হৈছে। প্ৰদৰ্শনীখন গোলাঘাটৰ 35খন বিদ্যালয়ৰ ইক' ক্লাবসমূহৰ মাজত ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত আয়োজন কৰা হৈছে। বিশেষকৈ কাৰ উদ্যোগত হৈছে? চিনেৰ উদ্যোগত আয়োজন কৰা হৈছে। গতিকে মোৰ খেলিমেলি তাৰপিছত হ'ব বুলি কণিত আমি 3টা বিভাগত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড বাছনি কৰিম আৰু যিটো ইক' ক্লাবে প্ৰথম পুৰস্কাৰ পাব সেই ইক' ক্লাবে অহা 4 আৰু 5 জুন গুৱাহাটীত অনুষ্ঠিত হোৱা এনভাইৰনমেণ্ট দিৱসৰ দিনা অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। এটা ক্লাবত কিমান সদস্য? এটা ক্লাবত 5জন ইক' ক্লাবৰ সদস্য আৰু এজন ৰিচাৰ্চ টিচাৰ থাকিব। আৰু তেওঁলোকে আজি এই প্ৰদৰ্শনীৰ দ্বাৰত তেওঁলোকৰ উৎপাদিত যিখিনি প্ৰডাক্ট আছে সেইখিনি তেওঁলোকে ইয়াত উপস্থাপন কৰিব আৰু যিখিনি ৱেষ্ট মেটেৰিয়েলছ পৰা যিখিনি বস্তু বনোৱা হৈছে সেইখিনি ইয়াত প্ৰদৰ্শন কৰিব। আৰু যিখিনি প্ৰদৰ্শন কৰাৰ ভিতৰত যিখিনি আমি আমাৰ বিচাৰকে বাছনি কৰাৰ পিছত 3টা পৰ্যায়ত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড 3টা পৰ্যায়ত আমি বাছনি হ'ব। তাৰপিছত যিটো ইক' ক্লাবে প্ৰথম পুৰস্কাৰ পাব সেই ইক' ক্লাবে অহা 3 আৰু 4 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ সুবিধা হ'ব। কোন NGO বেনাৰ হৈছে? আৰু গোটেই প্ৰক্ৰিয়াটো আজি প্ৰদৰ্শনীৰ যিটো প্ৰক্ৰিয়া, গোটেই প্ৰক্ৰিয়াটো গোলাঘাটৰ অন্যতম পৰিৱেশ গোষ্ঠী ছ'চাইটি ফৰ এনভাইৰনমেণ্টেল এডুকেশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াক ছাপোৰ্ট দিছে অসম ছায়েন্স টেকন'লজি এনভাইৰনমেণ্ট কাউন্সিলে। আমাৰ বিদ্যালয়ত গোলাঘাট চিনে ক্লাবৰ অধীনত বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা পৰিষদৰ অধীনত আমাক এখন প্ৰদৰ্শনী অনুষ্ঠান আয়োজন কৰিছে। এই প্ৰদৰ্শনীখনত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। বৰ্তমান সময়ত আমাৰ দেশত বহনক্ষম ক্ষমতা যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰিছে সেই বহনক্ষম ক্ষমতাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে। বহনক্ষম ক্ষমতা এনেকুৱা এটা বস্তু, বহন ক্ষমতা হ'ল যে আমি যিখিনি লাগতিয়াল সম্পদ সেই সম্পদখিনি কোনো ভৱিষ্যতৰ কাৰণে ভৱিষ্যতৰ প্ৰজন্মই যাতে সেইখিনি আমাৰ সমানে ভোগ কৰিব পাৰে, আমি সমানে প্ৰজন্মইও সেই সম্পদখিনি ব্যৱহাৰ কৰিব লাগে। আমি কোনো অসুবিধা নোহোৱাকৈ কম পৰিমাণে ব্যৱহাৰ কৰিবলৈ পোৱা নাই। আমি আমাৰ যিখিনি প্ৰয়োজনীয় সম্পদ সেইখিনি মাটি, পানী, বায়ু, লাগতিয়াল সম্পদখিনি আমি শক্তি সেইখিনি আমি ব্যৱহাৰ কৰিব লাগিব। এই সম্পদখিনি যাতে ভৱিষ্যত প্ৰজন্মই ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত বৰ্তমান গুৰুত্ব আৰোপ কৰা হৈছে। তাৰ
সদায় পাতো তাৰমানে Hello.